নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দশম অধ্যায় পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম লেন্সৰ ক্ষমতাৰ বিষয়ে আৰু লগতে আমি শিকিম অবতল লেন্সে গঠন কৰা প্ৰতিবিম্ব কেনেকৈনো অবতল লেন্সে প্ৰতিবিম্ব গঠন কৰে আগৰ ক্লাছসমূহত আমি পোহৰ মানে কি পোহৰৰ প্ৰতিফলনৰ সূত্ৰ আৰু দাপোনে গঠন কৰা উত্তল দাপোন আৰু অবতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰসমূহ অংকন কৰিছিলো তাৰ পিছত আমি গোলাকাৰ লেন্স উত্তল লেন্সে গঠন কৰা প্ৰতিবিম্বৰ চিত্ৰসমূহ আঁকিছিলো আজি আমি প্ৰথমে শিকিলো আহা অবতল লেন্সে কেনেদৰে কি কৰে প্ৰতিবিম্ব গঠন কৰে তোমালোকৰ প্ৰতিসৰণ মানে কি মনত আছে নে প্ৰতিসৰণ মানে কি আছিলে প্ৰতিসৰণ মানে আছিলে পোহৰ ৰশ্মি এটা স্বচ্ছ মাধ্যমৰ পৰা গৈ আন এটা স্বচ্ছ মাধ্যমত যেতিয়া প্ৰৱেশ কৰে যেতিয়া এটা স্বচ্ছ মাধ্যমৰ পৰা গৈ আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰে তেতিয়া কি হয় জানানে পোহৰৰ ৰশ্মি হয় অভিলম্বৰ কাষলৈ আহে নহলে কি হৈ যায় অভিলম্বৰ পৰা আঁতৰি যদি লঘু মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমত প্ৰৱেশ কৰে তেনেহলে কি হৈছিলে তেনেহলে উলম্বৰ ফালে কি হৈছিলে অভিলম্বৰ ফালে কি হৈছিল প্ৰতিসৰিত ৰশ্মি বেকা হৈ আহিছিলে আৰু যদি ঘনত্বৰ মাধ্যমৰ পৰা লঘুত্বৰ মাধ্যমত গৈ পেলাই পোহৰ ৰশ্মি প্ৰৱেশ কৰে আপতিত ৰশ্মি প্ৰৱেশ কৰে তেনেহলে কি হয় জানানে তেনেহলে প্ৰতিসৰিত ৰশ্মিডাল কি হৈ যায় অভিলম্বৰ পৰা আঁতৰি যায় আৰু কেতিয়া প্ৰতিসৰণ হোৱা নাছিলে প্ৰতিসৰণ হোৱা নাছিলে যেতিয়া পোহৰ ৰশ্মি কি হৈছিলে লম্বভাৱে আপতিত হৈছিলে যেতিয়া পোহৰ ৰশ্মি লম্বভাৱে আপতিত হৈছিলে তেতিয়া কি হোৱা নাছিলে প্ৰতিসৰণ হোৱা নাছিলে আৰু যদি দুটা মাধ্যমৰ কি হয় জানানে প্ৰতিসৰণাংকৰ মান যদি কি হয় সমান বা অপটিকেল ডেন্সিটি যদি কি হয় দুটা মাধ্যমৰ আলোকীয় ঘনত্ব যদি সমান হয় তেতিয়া কি নহয় প্ৰতিসৰণ হোৱা আছিলে গতিকে এইখিনি আছিলে প্ৰতিসৰণৰ নিয়ম আৰু প্ৰতিসৰণৰ কি আছিলে দুটা সূত্ৰ আছিলে তাৰে এটা সূত্ৰক কি কৈছিলো আমি sin i by sin r ইকুৱেল কি আছিলে ধ্ৰুৱক আছিলে যিটোক স্নেলৰ নিয়ম বুলিও কোৱা হৈছিলে এইখিনি হৈছে আমাৰ আগৰ ক্লাছসমূহৰ কথা আজি আমি এতিয়া প্ৰথমে শিকিবলৈ লওঁ অবতল লেন্সৰ দ্বাৰা কেনেদৰে প্ৰতিবিম্ব বা ছবি গঠন কৰা হয় প্ৰথম শৰ্ত কি জানানে মই তোমালোকক কৈছিলোৱে উত্তল লেন্সৰ কি আছিলে 6টা কেছ আছিলে আৰু অবতল লেন্সৰ আমি কেইটা পঢ়িব লাগিব দুটা কেছ পঢ়িব লাগিব তাৰে প্ৰথমটো হৈছে যেতিয়া লক্ষ্য বস্তু ক'ত থাকে অসীমত থাকে যেতিয়া লক্ষ্য বস্তু অসীমত থাকে আৰু মই তোমালোকক কৈছো অসীমত যদি লক্ষ্য বস্তু থাকে তেনেহলে পোহৰ ৰশ্মি কেনেকৈ আহে বুলি ধৰি লোৱা হয় তেতিয়া পোহৰ ৰশ্মি প্যাৰেলাল সমান্তৰাল ভাৱে আহে বুলি ধৰি লোৱা হয় কাৰণ লক্ষ্য বস্তুটো অসীমত আছে আমি নাজানো ক'ত আছে হয় নে নহয় গতিকে তাৰ পৰা পোহৰ ৰশ্মি কেনেদৰে আহিব সমান্তৰাল ভাৱে আহিব আৰু লেন্সত প্ৰতিবিম্ব গঠনৰ কি আছিলে জানানে তিনিটা নিয়ম আছিলে নিয়ম কেইটা কি আছিলে যে মুখ্য অক্ষৰ সমান্তৰাল ভাৱে অহা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰাল ভাৱে অহা ৰশ্মি প্ৰতিসৰণৰ পিছত কিহৰ মাজেৰে পাৰ হৈ যায় ফোকাছৰ মাজেৰে পাৰ হৈ যায় কিহৰ মাজেৰে পাৰ হৈ যায় ফোকাছৰ মাজেৰে পাৰ হৈ যায় বা ফোকাছৰ মাজেৰে পাৰ হোৱা যেন লাগে তোমালোকে মনত ৰাখিবা কি হয় লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰাল ভাৱে অহা ৰশ্মি কি হয় প্ৰতিসৰণৰ পিছত মুখ্য ফোকাছৰ মাজেৰে পাৰ হৈ যায় বা পাৰ হোৱা যেন লাগে ঠিক আছে আকৌ দ্বিতীয় নিয়ম কি আছিলে যদি কোনো পোহৰ ৰশ্মি ফোকাছৰ মাজেৰে আপতিত হয় যদি কোনো পোহৰ ৰশ্মি কিহৰ মাজেৰে আপতিত হয় ফোকাছৰ মাজেৰে আপতিত হয় তেতিয়া কি হৈছিলে ফোকাছৰ মাজেৰে পোহৰ ৰশ্মি আপতিত হলে কি হ'ব হি মুখ্য অক্ষৰ সমান্তৰাল হ'ব আৰু তৃতীয় নিয়ম কি আছিলে যদি কোনো পোহৰ ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে
আপতিত হয় দেখিছা আলোক কেন্দ্ৰ কি আছিল এইটো হৈছে কি আলোক কেন্দ্ৰ দেখিছা ছাত্ৰ ছাত্ৰীসকল এইটো কি আলোক কেন্দ্ৰ যদি পোহৰ ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হয় তেনেহলে কি হয় আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায় কোনো ধৰণৰ বিচ্যুতি নহয় তোমালোকে এই তিনিটা নিয়ম মনত ৰাখিবা আলোক কেন্দ্ৰৰ মাজেৰে কোনো পোহৰ ৰশ্মি আপতিত হলে কি হয় কোনো ধৰণৰ বিচ্যুতি নহয় গতিকে আহা আমি শিকিবলৈ লওঁ যেতিয়া লক্ষ্য বস্তু ক'ত থাকে অসীমত থাকে যেতিয়া লক্ষ্য বস্তু অসীমত থাকে তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হয় জানানে তেতিয়া প্ৰতিবিম্বৰ স্থান ক'ত গঠন হয় ফোকাছত গঠন হয় আৰু তোমালোকে প্ৰতিবিম্ব কেনেকৈ দেখা পাইছা একেবাৰে বিন্দু আকাৰৰ হয় নে নহয় পইণ্ট একেবাৰে বিন্দু আকাৰৰ আৰু অতিশয় সংকুচিত কেনেকুৱা প্ৰতিবিম্ব অতিশয় সংকুচিত প্ৰতিবিম্ব গঠন হয় আৰু প্ৰতিবিম্ব কেনেকুৱা হয় অসৎ আৰু থিয় প্ৰতিবিম্ব হয় দেখিছা এয়া ফোকাছৰ মাজেৰে কেনেকুৱা লাগিছে পাৰ হোৱা যেন লাগিছে আৰু দুডাল ৰশ্মিয়ে কটাকটি কৰিলে কি সৃষ্টি হয় প্ৰতিবিম্বৰ সৃষ্টি হয় অসংখ্য ৰশ্মিয়ে কটাকটি কৰিব পাৰে কিন্তু প্ৰতিবিম্ব গঠন হ'বলৈ হলে কেইডাল ৰশ্মি কটাকটি কৰিব লাগিব দুডাল ৰশ্মিয়ে কটাকটি কৰিলে মিনিমাম দুডাল ৰশ্মিয়ে কটাকটি কৰিলে কি সৃষ্টি হয় প্ৰতিবিম্বৰ সৃষ্টি হয় চোৱা প্ৰতিবিম্ব কেনেকুৱা হ'ব অসৎ আৰু থিয় হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল অৱতল লেন্সৰ ক্ষেত্ৰত লক্ষ্য বস্তু যদি অসীমত থাকে প্ৰতিবিম্বৰ স্থান ক'ত গঠন হ'ব প্ৰতিবিম্বৰ স্থান ফোকাছ F1 ত গঠন হ'ব প্ৰতিবিম্ব অতিশয় সংকুচিত হাইলি ডিমিনিছড অতিশয় সংকুচিত প্ৰতিবিম্ব গঠন হ'ব আৰু যেহেতু ফোকাছৰ মাজেৰেহে পাৰ কৰা যায় পাৰ হোৱা যেন লাগে গতিকে হেনেকুৱা প্ৰতিবিম্ব কি হ'ব জানানে অসৎ আৰু থিয় ইৰেক্ট প্ৰতিবিম্ব গঠন হ'ব আৰু অসৎ প্ৰতিবিম্ব কি কৰিব নোৱাৰি পৰ্দাত ধৰা পেলাব নোৱাৰি অসৎ প্ৰতিবিম্ব পৰ্দাত ধৰা পেলাব নোৱাৰি গতিকে চোৱা যদি লক্ষ্য বস্তু ক'ত থাকে লক্ষ্য বস্তু অসীমত থাকে অৱতল লেন্সৰ ক্ষেত্ৰত যদি লক্ষ্য বস্তু অসীমত থাকে চোৱা লক্ষ্য বস্তু যদি ধৰা ক'ত আছে অসীমত আছে তেনেহলে কি হ'ব লক্ষ্য বস্তুৰ পৰা অহা পোহৰ ৰশ্মি কেনেকৈ আহে বুলি ধৰা হয় মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে বুলি ধৰা হয় দেখিছা মুখ্য অক্ষৰ সমান্তৰালভাৱে আহা বুলি ধৰা হয় আৰু প্ৰথমে আমি কি দি ল'ব লাগিব ইয়াত এখিনি কি হ'ব F1 এখিনি কি আছিলে 2F1 আছিলে F1 2F1 আৰু এয়া হৈছে আলোকীয় কেন্দ্ৰ এতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি কিহৰ মাজেৰে পাৰ হোৱা যেন লাগে ফোকাছৰ মাজেৰে পাৰ হোৱা যেন লাগে কিহৰ মাজেৰে পাৰ হোৱা যেন লাগে ফোকাছৰ মাজেৰে পাৰ হোৱা যেন লাগে এতিয়া আমি দেখিছা ইয়া কি কৰি দিম ফোকাছৰ মাজেৰে পাৰ হোৱা যেন লাগে দেখিছা আৰু অৱতল লেন্সৰ কাম কি অৱতল লেন্সৰ কাম হৈছে পোহৰ ৰশ্মিৰ কি ঘটোৱা বিচ্যুতি ঘটোৱা পোহৰ ৰশ্মি কি ঘটায় বিচ্যুতি দেখিছা পোহৰ ৰশ্মিৰ কি ঘটায় পোহৰ ৰশ্মিৰ বিচ্যুতি ঘটায় গতিকে প্ৰতিবিম্ব ক'ত গঠন হ'ব প্ৰতিবিম্ব গঠন হ'ব F1 ত প্ৰতিবিম্ব ক'ত গঠন হ'ব প্ৰতিবিম্ব F1 ত গঠন হ'ব প্ৰতিবিম্ব কেনেকুৱা হ'ব বিন্দু আকাৰৰ অতিশয় সংকুচিত প্ৰতিবিম্ব গঠন হ'ব অতিশয় সংকুচিত প্ৰতিবিম্ব গঠন হ'ব দেখিছা অৱতল লেন্স যেটো অপহাৰী লেন্স বুলি কোৱা হয় ই পোহৰ ৰশ্মি ডাইভাৰ্স কৰে বিচ্যুতি কৰে দেখিছা পোহৰ ৰশ্মি কি কৰে বিচ্যুতি কৰে আৰু উত্তল লেন্সে কি কৰিছিলে পোহৰ ৰশ্মি একত্ৰিত কৰিছিলে উত্তল লেন্সৰ কাম কি পোহৰ ৰশ্মি অভিহাৰী কৰা একত্ৰিত কৰা আৰু অৱতল লেন্সৰ কাম কি পোহৰ ৰশ্মিৰ বিচ্যুতি ঘটোৱা মানে অপহাৰী কৰা এনেকুৱা পোহৰ ৰশ্মি কি লাগে জানানে ই যেন ফোকাছৰ মাজেৰেহে পাৰ হৈছে মানে পাৰ হোৱা যেন লাগে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল যেতিয়া লক্ষ্য বস্তু অসীমত থাকে প্ৰতিবিম্বৰ স্থান ক'ত গঠন হ'ব প্ৰতিবিম্ব ক'ত গঠন হ'ব প্ৰতিবিম্ব F1 ত গঠন হ'ব
আহা আমি দ্বিতীয়টো কেছ চাওঁ এবাৰ যেতিয়া বস্তু অ আৰু অসীমৰ মাজত থাকে বা এটা নিৰ্দিষ্ট দূৰত্বত থাকে তেতিয়া চোৱা এয়া হৈছে লক্ষ্য বস্তু এতিয়া লক্ষ্য বস্তু যদি এটা নিৰ্দিষ্ট দূৰত্বত থাকে তেতিয়া কি হ'ব জানানে প্ৰতিবিম্ব ক'ত গঠন হ'ব জানানে F1 আৰু অৰ মাজত গঠন হ'ব আৰু তোমালোকে কেনেকৈ প্ৰতিবিম্ব দেখা পাইছা যে প্ৰতিবিম্বৰ আকাৰ কি হৈছে সংকুচিত হৈছে ডিমিনিস্ট হৈছে প্ৰতিবিম্বৰ আকাৰ কি হৈছে সংকুচিত হৈছে F1 আৰু আলোক কেন্দ্ৰ অৰ মাজত প্ৰতিবিম্ব গঠন হৈছে প্ৰতিবিম্বৰ আকাৰ সংকুচিত হৈছে আৰু প্ৰতিবিম্ব কেনেকুৱা হৈছে দেখিছানে প্ৰতিবিম্ব অসৎ আৰু কেনেকুৱা প্ৰতিবিম্ব গঠন হৈছে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন হৈছে কেনেকুৱা প্ৰতিবিম্ব গঠন হৈছে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন হৈছে তোমালোকে এটো মনত ৰাখিবা অসৎ আৰু কেনেকুৱা প্ৰতিবিম্ব গঠন হৈছে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল যেতিয়া বস্তু অ আৰু অসীমৰ মাজত থাকে তেতিয়া কেনেকুৱা প্ৰতিবিম্ব গঠন হয় F1 আৰু আলোক কেন্দ্ৰ অৰ মাজত গঠন হয় আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হয় সংকুচিত হয় এতিয়া আমি কৰি চাও আহা দেখিছা ইয়াত আমি প্ৰথম কি দিব লাগিব F1 আৰু 2F1 দিব লাগিব এতিয়া ইয়াতে আমি কি লম ইয়াতে আমি লক্ষ্য বস্তু দেখিছা এয়া আমাৰ কি লক্ষ্য বস্তু এতিয়া লক্ষ্য বস্তুৰ পৰা কি আহিব পোহৰ ৰশ্মি আহি পৰিব দেখিছা লক্ষ্য বস্তুৰ পৰা কি আহিছে পোহৰ ৰশ্মি আহি পৰিছে আৰু লক্ষ্য বস্তুৰ পৰা আহা পোহৰ ৰশ্মি যদি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে লক্ষ্য বস্তুৰ পৰা আপতিত হোৱা ৰশ্মি যদি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে তেনেহলে কেনেকুৱা যেন লাগে ই ফোকাসৰ মাজেৰে পাৰ হোৱা যেন লাগে কেনেকুৱা লাগে ফোকাসৰ মাজেৰে পাৰ হোৱা যেন লাগে দেখিছা কেনেকুৱা লাগে ফোকাসৰ মাজেৰে পাৰ হোৱা যেন লাগে আকৌ আমি আন এডাল পোহৰ ৰশ্মি ধৰা কিহৰ মাজেৰে পাৰ হৈ যায় আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায় কিহৰ মাজেৰে পাৰ হৈ যাব আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যাব আৰু সোৱা আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হোৱা পোহৰ ৰশ্মিৰ কি নহয় কোনো ধৰণৰ বিচ্যুতি নহয় এতিয়া প্ৰতিবিম্ব গঠন হ'ব লাগিলে কেডাল ৰশ্মিয়ে কটাকটি কৰিব লাগিব দুডাল ৰশ্মিয়ে কটাকটি কৰিব লাগিব আৰু কটাকটি ক'ত কৰিছে এইখিনিতে কৰিছে দেখিছা প্ৰতিবিম্বৰ স্থান ক'ত সৃষ্টি হৈছে লক্ষ্য বস্তু যদি কি হয় অসীম আৰু কি থাকে অসীম আৰু আলোকীয় কেন্দ্ৰ অসীম আৰু আলোকীয় কেন্দ্ৰৰ মাজত যদি থাকে বা এটা নিৰ্দিষ্ট দূৰত্বত থাকে লক্ষ্য বস্তু যদি এটা নিৰ্দিষ্ট দূৰত্বত থাকে তেনেহলে প্ৰতিবিম্ব ক'ত গঠন হ'ব ছাত্ৰ ছাত্ৰীসকল প্ৰতিবিম্ব গঠন হ'ব কৰ মাজত দেখিছা F1 আৰু কিহৰ মাজত F1 আৰু আলোক কেন্দ্ৰৰ মাজত মানে F1 আৰু অৰ মাজত গঠন দেখিছা অৰ মাজত গঠন হ'ব আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা দেখা পাইছা প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুতকৈ সৰু গতিকে প্ৰতিবিম্ব কেনেকুৱা গঠন হ'ব প্ৰতিবিম্ব সংকুচিত গঠন হ'ব সংকুচিত আকাৰৰ প্ৰতিবিম্ব গঠন হ'ব আৰু প্ৰতিবিম্ব কেনেকুৱা হ'ব প্ৰতিবিম্ব অসৎ আৰু কেনেকুৱা হ'ব ইৰেক্ট অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন গতিকে এইখিনি তোমালোকে ছাত্ৰ ছাত্ৰী তোমালোকে নিজে বহিত পেন পেন্সিল কম্পাস ইউজ কৰি পেলাই কি কৰিব লাগিব ধুনিয়াকে আঁকিব লাগিব দেখিছা তেতিয়াহে তোমালোকে শিকিব পাৰিবা নিজে প্ৰেক্টিস কৰিব লাগিব তেতিয়া চোৱা যদি লক্ষ্য বস্তু অৱতল লেন্সৰ ক্ষেত্ৰত লক্ষ্য বস্তু যদি নিৰ্দিষ্ট দূৰত্বত থাকে তেনেহলে প্ৰতিবিম্ব ক'ত গঠন হ'ব প্ৰতিবিম্ব F1 আৰু অৰ মাজত গঠন হ'ব আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব প্ৰতিবিম্বৰ আকাৰ সংকুচিত হ'ব আৰু কি হ'ব প্ৰতিবিম্ব কেনেকুৱা হ'ব অসৎ হ'ব ভাৰ্চুৱেল অসৎ হ'ব আৰু থিয় ইৰেক্ট প্ৰতিবিম্ব গঠন হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল অৱতল লেন্সৰ ক্ষেত্ৰত আমি কেনে ধৰণৰ ৰশ্মি চিত্ৰ পাইছো আমি দুই ধৰণৰ ৰশ্মি চিত্ৰৰ প্ৰতিবিম্ব গঠন কৰা শিকিছো তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা চোৱা
এবাৰ আমি চাম লেন্সৰ সূত্ৰ যেনেদৰে আমি দাপোনৰ ক্ষেত্ৰত কি পঢ়িছিলো দাপোনৰ ক্ষেত্ৰতো আমি কিহৰ মাজত সম্পৰ্ক স্থাপন কৰিছিলো আমি লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাস দৈৰ্ঘ্যৰ মাজত কি পাইছিলো এটা সূত্ৰ বা সম্পৰ্ক পাইছিলো আৰু একেদৰে আমি লেন্সৰ ক্ষেত্ৰতো কি পাম এটা সূত্ৰ পাম চোৱা লক্ষ্য বস্তুৰ দূৰত্ব ইউ প্ৰতিবিম্বৰ দূৰত্ব ভি দি পেলাই বুজোৱা হয় আৰু ফোকাস দৈৰ্ঘ্য বা ফোকেল লেন্থ কিহেৰে বুজোৱা হয় এফেৰে বুজোৱা হয় তেনেহলে এই সম্পৰ্ক কি বুলি কোৱা হৈছে জানানে লেন্সৰ সম্পৰ্ক বুলি কোৱা হৈছে বা লেন্সৰ সূত্ৰ বুলি কোৱা হৈছে আমি দাপোনৰ ক্ষেত্ৰত কি পাইছিলো মাজত কি পাইছিলো প্লাস চিন ধনাত্মক চিন লেন্সৰ ক্ষেত্ৰত কি হ'ব মাইনাস তোমালোকে মনত ৰাখিবা খেলি মেলি নকৰিবা দাপোনৰ ক্ষেত্ৰত যি সূত্ৰ পাইছিলো আমি 1/f = কি আছিল 1/v + 1/u এতিয়া লেন্সৰ ক্ষেত্ৰত কি হলনি হৈ যাব এই প্লাসৰ জায়গাত প্লাসৰ ঠাইত কি চিন বহিব প্লাসৰ ঠাইত কি হ'ব মাইনাস লেন্সৰ ক্ষেত্ৰত প্লাসৰ ঠাইত কি হ'ব সূত্ৰত মাইনাস চিন হ'ব 1/f = 1/v - 1/u f মানে কি ফোকাল লেংথ ফোকাস দৈৰ্ঘ্য v মানে কি v মানে প্ৰতিবিম্বৰ দূৰত্ব u মানে কি u মানে লক্ষ্য বস্তুৰ দূৰত্ব আৰু এই লেন্সৰ ক্ষেত্ৰত লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব কৰ পৰা জোখা হয় জানানে যে তোমালোকে আলোক কেন্দ্ৰ দেখিছা এই আলোক কেন্দ্ৰ ওৰ পৰা জোখা হয় আগতে যেনেকে দাপোনৰ ক্ষেত্ৰত কৰ পৰা জোখা হৈছিলে দাপোনৰ ক্ষেত্ৰত দাপোনৰ যি মধ্যবিন্দু দাপোনৰ যি কেন্দ্ৰ পি মেৰু দি পেলাই বুজাইছিলো হয় নে নহয় দাপোনৰ ক্ষেত্ৰত আমি কি দি বুজাইছিলো মেৰু পোল পি দি বুজাইছিলো গতিকে লেন্সৰ ক্ষেত্ৰত আমি কৰ পৰা দূৰত্ব বিলাক লম আমি আলোক কেন্দ্ৰ যি অপটিকেল সেন্টাৰ আছে ওৰ পৰা আমি কি ধৰিম দূৰত্ব বিলাক ধৰিম এতিয়া চোৱা লেন্সৰ বিবৰ্ধন আমি দাপোনৰ ক্ষেত্ৰতো কি পঢ়িছিলো বিবৰ্ধন পঢ়িছিলো বিবৰ্ধন মানে কি আছিল বিবৰ্ধন এটা আছিল প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুটোৰ আকাৰৰ তুলনাত কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু হয়নে নহয় কেনেকুৱা আছিল m = h' কি আছিল h আছিল তাৰ মানে প্ৰতিবিম্বৰ উচ্চতা বাই লক্ষ্য বস্তুৰ উচ্চতা লেন্সৰ ক্ষেত্ৰতো কি থাকিব জানানে একেই থাকিব সো লেন্সে কৰা বিবৰ্ধকৰ সংজ্ঞা গোলাকাৰ দাপোনৰ সদৃশ ৰূপে দেখিছা গোলাকাৰ দাপোনৰ ক্ষেত্ৰত আমি যি সূত্ৰ ব্যৱহাৰ কৰিছিলো হে একেই সূত্ৰ ক'ত থাকিব লেন্সৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব সো প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাত হিচাপে প্ৰকাশ কৰা হয় m = কি আছিল h' সমান কি আছিল প্ৰতিবিম্বৰ উচ্চতা ডিভাইডেড বাই কি আছিল লক্ষ্য বস্তুৰ উচ্চতা খালি এইখিনিতে এটা পাৰ্থক্য আছে কিহৰ লগত পাৰ্থক্য আছে দাপোনৰ লগত পাৰ্থক্য আছে কিয়নো দাপোনৰ ক্ষেত্ৰত আমি কি পাইছিলো m = -v/u দাপোনৰ ক্ষেত্ৰত আমি কি পাইছিলো m = -v/u ইয়াত লেন্সৰ ক্ষেত্ৰত কি হ'ব জানানে লেন্সৰ ক্ষেত্ৰত হ'ব m = v/u কি হ'ব m = v/u তোমালোকে মনত ৰাখিবা m = কি হ'ব v/u আৰু m ৰ মান যদি কি হয় m ৰ মান যদি একতকৈ সৰু হয় তেনেহলে প্ৰতিবিম্বৰ কি হ'ব জানানে বিবৰ্ধন যি প্ৰতিবিম্ব কি হ'ব জানানে সংকুচিত হ'ব আৰু m = যদি কি হয় 1 হয় তেতিয়া কি হ'ব লক্ষ্য বস্তুৰ উচ্চতা আৰু প্ৰতিবিম্বৰ উচ্চতা কি হ'ব একে হ'ব আৰু m ৰ মান যদি একতকৈ কি হয় ডাঙৰ হয় তেতিয়া কি হ'ব জানানে তেতিয়া প্ৰতিবিম্বৰ উচ্চতা কি হ'ব জানানে বিবৰ্ধিত হ'ব গতিকে তোমালোকে মনত ৰাখিবা এবাৰ চোৱা m যদি ধনাত্মক হয় m যদি বিবৰ্ধন যদি ধনাত্মক হয় তেনেহলে প্ৰতিবিম্ব কি হ'ব জানানে অসৎ হ'ব তেতিয়া প্ৰতিবিম্ব কি হ'ব অসৎ আৰু থিয় হ'ব m ৰ মান যদি ধনাত্মক m ৰ মান যদি ধনাত্মক হয় তেতিয়া প্ৰতিবিম্ব কি হ'ব অসৎ হ'ব লগতে কেনেকুৱা প্ৰতিবিম্ব হ'ব থিয় প্ৰতিবিম্ব গঠন হ'ব যদি বিবৰ্ধনৰ মান কি হয় ধনাত্মক হয় আৰু বিবৰ্ধন যদি ঋণাত্মক হয় বিবৰ্ধন যদি ঋণাত্মক হয় তেনেহলে প্ৰতিবিম্ব কেনেকুৱা হ'ব সৎ আৰু ওলোটা গঠন কেনেকুৱা হ'ব সৎ আৰু ওলোটা গঠন হ'ব
গতিকে তোমালোকে এই নিয়মখিনি কি কৰিব লাগিব মনত ৰাখিব লাগিব আৰু এতিয়া আমি এটা কি কৰিম জানানে এতিয়া এটা আমি অংক কৰিম লেন্সৰ অংক আৰু দাপোনৰ ক্ষেত্ৰত যেনেদৰে আমি কেনেদৰে লৈছিলো কাৰ্টেচিয় যেটো আমি কাৰ্টেচিয় প্লেন লৈছিলো হয় নে নহয় x o x dash y o y dash একেদৰে লেন্সৰ ক্ষেত্ৰটো আমি একেখনে ব্যৱহাৰ কৰিম আৰু আমি দাপোনৰ ক্ষেত্ৰত পিক মূলবিন্দু হিচাপে লৈছিলো দাপোনৰ ক্ষেত্ৰত মেৰুক মূলবিন্দু হিচাপে লৈছিলো এতিয়া আমি লেন্সৰ ক্ষেত্ৰত কি লম লেন্সৰ ক্ষেত্ৰত আমি কি লম আলোক কেন্দ্ৰ মানে ও কি হিচাপে লম মূলবিন্দু হিচাপে লম আহা আমি কৰিব লওঁ আৰু তোমালোকে এটো মনত ৰাখিবা সদায় লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব কি বুলি ধৰা হয় ঋণাত্মক বুলি ধৰা হয় সো অবতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য কিমান দিয়া আছে 15 সেন্টিমিটাৰ দিয়া আছে অবতল লেন্স এখনৰ কি দিয়া আছে ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ দিয়া আছে এতিয়া অবতল লেন্সৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্যৰ মান কি হ'ব জানানে ঋণাত্মক হ'ব কি হ'ব ফোকাস দৈৰ্ঘ্যৰ মান কি হ'ব ঋণাত্মক হ'ব কাৰণ অবতল লেন্সৰ ক্ষেত্ৰত কি হয় অবতল লেন্সৰ ক্ষেত্ৰত প্ৰতিবিম্ব কোট গঠন হয় মন কৰা ছাত্ৰ ছাত্ৰীসকল অবতল লেন্সৰ ক্ষেত্ৰত কি হয় জানানে যদি ইয়াত ধৰা লক্ষ্য বস্তু থাকে কি হয় ফোকাসৰ মাজেৰে পোহৰ ৰশ্মি পাৰ হোৱা যেন লাগে ফোকাসৰ মাজেৰে পোহৰ ৰশ্মি কেনেকুৱা হয় পাৰ হোৱা যেন লাগে দেখিছা গতিকে তোমাৰ লক্ষ্যবস্তু যিফালে আছে ফোকাসও কি ফালে আছে হেফালে আছে গতিকে দাপোনৰ যেহেতু বাও ফালে আছে গতিকে ফোকাস দৈৰ্ঘ্যৰ মান কি লব লাগিব ফোকাস দৈৰ্ঘ্যৰ মান ঋণাত্মক লব লাগিব তোমালোকে মনত ৰাখিবা ফোকাস দৈৰ্ঘ্যৰ মান কি লব লাগিব মাইনাস মানে ঋণাত্মক লব লাগিব এতিয়া ফোকাস দৈৰ্ঘ্য দিয়া আছে 15 সেন্টিমিটাৰ ঠিক আছে আৰু লেন্সখনৰ পৰা কিমান দূৰত্বত লক্ষ্য বস্তু এটা ৰাখিব লাগিব তাৰ মানে আমি কিহৰ মান উলিয়াব লাগে ইয়াত ইউৰ মান উলিয়াব লাগে যাতে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত লেন্সখনে এটা কি গঠন কৰিব পাৰে প্ৰতিবিম্ব গঠন কৰিব পাৰে প্ৰতিবিম্বৰ দূৰত্ব কিমান দিয়া আছে প্ৰতিবিম্বৰ দূৰত্ব -10 সেন্টিমিটাৰ দিয়া আছে আৰু তদুপৰি লেন্সত হোৱা কি নিৰ্ণয় কৰিব দিছে বিবৰ্ধন নিৰ্ণয় কৰিব দিছে আহা আমি অংকটো কৰিব লওঁ f ইকুৱেল দিয়া আছে -15 সেন্টিমিটাৰ আৰু v ইকুৱেল দিয়া আছে -10 সেন্টিমিটাৰ f ইকুৱেল দিয়া আছে f ইকুৱেল -15 সেন্টিমিটাৰ আৰু v ইকুৱেল কিমান দিয়া আছে v ইকুৱেল -10 সেন্টিমিটাৰ এতিয়া আমি উলিয়াব লাগে কি আমি উলিয়াব লাগে ইউৰ আমি কি উলিয়াব লাগে ইউৰ মান উলিয়াব লাগে এতিয়া লেন্সৰ সূত্ৰ কি আছিল 1/f ইকুৱেল 1/v minus 1/u 1/v minus 1/u আমি কিহৰ মান উলিয়াব লাগে আমি ইউৰ মান লক্ষ্যবস্তুৰ দূৰত্ব উলিয়াব লাগে 1/u আমি এফালে লৈ আহিলো 1/v minus 1/f এতিয়া আমি মানবিলাক ধুনিয়াকে কি কৰি দিম পাতি দিম v ৰ মান কিমান দিয়া আছে -10 দিয়া আছে মাইনাস f ৰ মান কিমান হ'ব -15 সো এতিয়া আমি ধুনিয়াকে সৰল কৰি থাকিলে হল 1/-10 মাইনাসে কি হ'ব 1/+1/15 1/u এতিয়া 10 আৰু 15 লহাগু কিমান 30 হয় নে নহয় -3 + 2 ঠিক আছে ছাত্ৰ ছাত্ৰী সকল 1/u ইকুৱেল কিমান হ'ব -1/30 কিমান ওলাল 1/u ইকুৱেল -1/30 ইমপ্লাইজ আমি u ইকুৱেল কিমান পালো -30 সেন্টিমিটাৰ কিমান পালো আমি u ইকুৱেল কিমান পালো লক্ষ্যবস্তুৰ দূৰত্ব কিমান পালো -30 সেন্টিমিটাৰ এতিয়া আমি কি উলিয়াব লাগিব আমি এতিয়া উলিয়াব লাগিব যে বিবৰ্ধন মানে কি m ইকুৱেল v/u m ইকুৱেল কিমান m ইকুৱেল v/u তোমালোকে আগত প্লাস চিনটো নিদিবা m ইকুৱেল v/u v ৰ মান কিমান দিয়া আছে -10 u ৰ মান আমি কিমান পালো -30 আমি বিবৰ্ধনৰ মান উলিয়াম
m equal মানখিনি ধুনিয়াকে পাতি দিয়া -10 by -30 minus minus কি হৈ গল minus minus cancel গল m equal কি থাকিলে 1 by 3 হয় না নহয় m equal কি থাকিলে 1 by 3 আৰু কিমান ওলাব 3 এ 1 ক হৰণ কৰি দিয়া 3 3 গুণ 9 হয় না নহয় ঠিক আছে 0.33 গতিকে বিবৰ্ধনৰ মান কি ওলাল বিবৰ্ধনৰ মান ধনাত্মক ওলাল বিবৰ্ধন কেনেকুৱা ওলাল বিবৰ্ধনৰ মান ধনাত্মক m যদি পজিটিভ হয় তেনেহলে প্ৰতিবিম্ব কেনেকুৱা গঠন হ'ব প্ৰতিবিম্ব অসৎ আৰু থিয় হ'ব m যদি ধনাত্মক হয় প্ৰতিবিম্ব কেনেকুৱা হ'ব অসৎ আৰু থিয় গঠন হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল এনেকে আমি কি কৰিব লাগিব লেন্সৰ অংক কৰিব লাগিব এতিয়া আন এটা উদাহৰণ দিয়া আছে আমি চাও আহা 2.0 সেন্টিমিটাৰ উচ্চতাৰ বস্তু এটা ইয়াতে উচ্চতা দিয়া আছে তাৰ মানে কি দিয়া আছে h মান দিয়া আছে দেখিছা প্ৰতিবিম্বৰ উচ্চতা দিয়া আছে নে লক্ষ্য বস্তুৰ উচ্চতা দিয়া আছে তোমালোকে অংকটো পঢ়োতে জানিব লাগিব চোৱা 2.0 সেন্টিমিটাৰ উচ্চতাৰ বস্তু এটা তাৰ মানে লক্ষ্য বস্তুৰ উচ্চতা দিয়া আছে চোৱা উচ্চতাৰ বস্তু এটা 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স এতিয়া উত্তল লেন্সৰ ক্ষেত্ৰত কি হ'ব জানানে ফোকাস দৈৰ্ঘ্যৰ মান কি হ'ব ধনাত্মক হ'ব তোমালোকে এটো মনত ৰাখিবা উত্তল লেন্সৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্যৰ মান কি হ'ব জানানে ধনাত্মক গঠন হ'ব কাৰণ তোমালোকে কাৰ্টেছিয় প্লেনখন মনত পেলোৱা সেইমতে চাবলৈ গলে ফোকাস দৈৰ্ঘ্যৰ মান কি হ'ব ফোকাস দৈৰ্ঘ্যৰ মান ধনাত্মক হ'ব কাৰণ সোঁহাতে হ'ব হয়নে গতিকে আলোক কেন্দ্ৰৰ পৰা সোঁহাতে কি হ'ব ফোকাস দৈৰ্ঘ্যৰ মান হ'ব সেই কাৰণে ফোকাস দৈৰ্ঘ্যৰ মান কি হৈছে ধনাত্মক হৈছে সো লম্বভাৱে ৰখা হ'ল লেন্সৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব কিমান দিয়া আছে 15 সেন্টিমিটাৰ লক্ষ্য বস্তুৰ দূৰত্ব কিমান দিয়া আছে 15 সেন্টিমিটাৰ লক্ষ্য বস্তুৰ দূৰত্ব সদায় কি হয় ঋণাত্মক হয় প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু কি নিৰ্ণয় কৰিব লাগে আকাৰ নিৰ্ণয় কৰিব লাগে আৰু লগতে কি নিৰ্ণয় কৰিব দিছে বিবৰ্ধনো নিৰ্ণয় কৰিব দিছে বিবৰ্ধন নিৰ্ণয় কৰিব দিছে আহা আমি কৰিব লও ফোকাস দৈৰ্ঘ্য দিয়া আছে +10 আৰু u দিয়া আছে -15 ফোকাস দৈৰ্ঘ্যৰ মান কিমান দিয়া আছে +10 আৰু u ৰ মান কিমান দিয়া আছে -15 ঠিক আছে ফোকাস দৈৰ্ঘ্য +10 আৰু u ৰ মান কিমান দিয়া আছে -15 এতিয়া একেই সূত্ৰ আমি ইয়াত কি উলিয়াব লাগে v ৰ মান উলিয়াব লাগে 1/f = 1/v - 1/u 1/f = 1/v - 1/u implies আমি কিহৰ মান উলিয়াব লাগে v ৰ মান উলিয়াব লাগে গতিকে 1/v আমি ৰাখি দিলো 1/f + 1/u এতিয়া আমি ধুনিয়াকে মানখিনি পাতিলে হল f ৰ মান 10 আৰু u ৰ মান কি হ'ব -15 মই এবাৰতে মাইনাস পাতি দিলো -15 এতিয়া 10 আৰু 15 লসাগু কিমান হ'ব 30 10 3 গুণ 30 -15 2 30 সমান কিমান হ'ব 1/v = 1/30 গতিকে সমান কিমান ওলাল v = 30 সেন্টিমিটাৰ v = কিমান ওলাল 30 সেন্টিমিটাৰ এতিয়া আমি কি উলিয়াব লাগিব জানানে এতিয়া আমি উলিয়াম প্ৰতিবিম্বৰ আকাৰ m = সূত্ৰ কি আছিল h'/h = কি আছিল v/u এতিয়া আমি কি উলিয়াম চোৱা প্ৰতিবিম্বৰ আকাৰ h' = কিমান দিয়া আছে v * h / u h' হ'ব v ৰ মান আমি কিমান পালো 30 পালো হয় নে নহয় v ৰ মান পালো 30 * h ৰ লক্ষ্য বস্তুৰ আকাৰ কিমান দিয়া আছিল 2 সেন্টিমিটাৰ দিয়া আছিল লগত u ৰ মান কিমান আছে -15 কিমান দিয়া আছে -15 এটো কি হৈ গল কাটা গল গতিকে সমান আমি কিমান পালো -4 সেন্টিমিটাৰ কিমান পালো -4 সেন্টিমিটাৰ এতিয়া আমি কি উলিয়াম বিবৰ্ধন উলিয়াম এতিয়া আমি বিবৰ্ধন উলিয়াও বিবৰ্ধন কেনেকৈ উলিয়াম m = v/u বিবৰ্ধন আমি কেনেকৈ উলিয়াম m = v/u আমি v ৰ মান কিমান দিয়া আছিল
আমি চাই লওঁ আহা ভিৰ মান দিয়া আছিলে আমি পাইছিলো 30 আৰু ইউৰ মান কিমান দিয়া আছে -15 ভিৰ মান আমি কিমান উলিয়াইছো 30 সেন্টিমিটাৰ উলিয়াইছো আৰু ইউৰ মান কিমান উলিয়াইছো -15 উলিয়াইছো সো ভিৰ মান হৈছে 30 আৰু ইউৰ মান কিমান -15 দেখিছা সো সমান কিমান ওলাব -2 কিমান ওলাইছে -2 গতিকে প্ৰতিবিম্ব কেনেকুৱা হ'ব বিবৰ্ধনৰ মান কি ওলালে ঋণাত্মক ওলালে বিবৰ্ধনৰ মান কি ওলাইছে ঋণাত্মক দেখিছা বিবৰ্ধনৰ মান কি ওলাইছে ঋণাত্মক ওলাইছে গতিকে প্ৰতিবিম্ব কেনেকুৱা গঠন হ'ব প্ৰতিবিম্ব হট আৰু ওলোটা হ'ব প্ৰতিবিম্ব কেনেকুৱা গঠন হ'ব হট আৰু ওলোটা হ'ব এতিয়া চোৱা লেন্সৰ ক্ষমতা লেন্সৰ ক্ষমতা কি জানানে পোহৰ ৰশ্মি কি মাত্ৰাত অভিসাৰী বা অপসাৰী কৰিব পাৰে লেন্সৰ ক্ষমতা কিহৰ ওপৰত নিৰ্ভৰ কৰে জানানে ফোকাস দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে লেন্স এখনৰ ক্ষমতা হৈছে ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ লেন্স এখনৰ ক্ষমতা কি ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ আৰু সূত্ৰটো কি জানানে p = 1/f তাৰ মানে ব্যস্ত ভগ্নাংশ ফোকাস দৈৰ্ঘ্য যদি বাঢ়ি গৈছে ফোকাস দৈৰ্ঘ্য যদি বেছি তেনেহলে লেন্সৰ পাৱাৰ ক্ষমতা কি হ'ব কম হ'ব আৰু ফোকাস দৈৰ্ঘ্য যদি কম ফোকাস দৈৰ্ঘ্যত অভিসাৰী বা অপসাৰী কৰিছে তেনেহলে সেই লেন্সখনৰ কি হ'ব জানানে ক্ষমতা বেছি হ'ব তোমালোকে মনত ৰাখিবা চোৱা লেন্সৰ ক্ষমতা হৈছে পোহৰ ৰশ্মি কি মাত্ৰাত অভিসাৰী বা অপসাৰী কৰিছে আৰু ইয়াক কি আখৰেৰে বুজোৱা হয় ইয়াক p আখৰেৰে বুজোৱা হয় পাৱাৰ অফ লেন্স পাৱাৰৰ পৰা কি আহিছে p আহিছে চোৱা f ফোকাস দৈৰ্ঘ্যৰ লেন্সৰ ক্ষমতা হৈছে p = 1/f তোমালোকে সূত্ৰটো মনত ৰাখিবা কাৰণ সৰু সৰু অংক আছে গতিকে সূত্ৰটো মনত ৰাখিবা p = 1/f বা এনেকেও ক'ব পাৰা f = 1/p বা কি ক'ব পাৰা f = 1/p আৰু লেন্সৰ ক্ষমতাৰ একক কি হিচাপত জোখা হয় জানানে ডায়োপ্টাৰ এককত জোখা হয় কি এককত ডায়োপ্টাৰ এককত জোখা হয় এতিয়া 1 ডায়োপ্টাৰ ইকুৱেল কি হয় জানানে 1 প্ৰতি মিটাৰ তোমালোকে মনত ৰাখিবা লেন্সৰ সূত্ৰ হৈছে p = 1/f লেন্সৰ ক্ষমতা ফোকাস দৈৰ্ঘ্যৰ কেনেকুৱা ভগ্নাংশ ব্যস্ত ভগ্নাংশ ফোকাস দৈৰ্ঘ্যৰ কেনেকুৱা ভগ্নাংশ ব্যস্ত ভগ্নাংশ তাৰ মানে ফোকাস দৈৰ্ঘ্য যদি বাঢ়ি যায় তেতিয়া লেন্সৰ ক্ষমতা কি হৈ যাব কমি যাব আকৌ ফোকাস দৈৰ্ঘ্য যদি কমি যায় তেতিয়া লেন্সৰ ক্ষমতা কি হৈ যাব বৃদ্ধি পাব দেখিছা গতিকে ইটো হিতুৰ লগত কি জানানে ব্যস্ত সমানুপাতিক আৰু 1 ডায়োপ্টাৰ ইকুৱেল কি হ'ব 1/মিটাৰ তোমালোকে মনত ৰাখিবা ইয়াক মিটাৰত ইয়াৰ ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ হিচাপে প্ৰকাশ কৰা হয় আৰু ইয়াৰ একক হৈছে ডায়োপ্টাৰ বা মিটাৰ ইনভাৰ্স p = 1/f উত্তল লেন্সৰ ক্ষমতা হ'ল ধনাত্মক কাৰণ উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য কি ধনাত্মক গতিকে উত্তল লেন্সৰ ক্ষমতা ধনাত্মক আৰু অৱতল লেন্সৰ ক্ষমতা কি হয় ঋণাত্মক হয় অৱতল লেন্সৰ ক্ষমতা ঋণাত্মক কাৰণ ফোকাস দৈৰ্ঘ্য কি হয় ঋণাত্মক হয় অৱতল লেন্সৰ ক্ষমতা ঋণাত্মক কাৰণ ফোকাস দৈৰ্ঘ্য ঋণাত্মক হয় এতিয়া চোৱা লেন্সৰ ক্ষমতা ফোকাস দৈৰ্ঘ্য যদি 50 সেন্টিমিটাৰ বা 0.5 মিটাৰ হয় তেনেহলে উত্তল লেন্স এখনৰ ক্ষমতাক আমি কি বুলি কম জানানে +2 ডায়োপ্টাৰ এতিয়া তোমালোকৰ পৰীক্ষাত যদি প্ৰশ্ন আহে লেন্স এখনৰ ক্ষমতা +2 ডায়োপ্টাৰ লেন্স এখনৰ ক্ষমতা কি +2 ডায়োপ্টাৰ তাৰ মানে তুমি কি বুজা p = যদি +2 ডায়োপ্টাৰ হয় তাৰ মানে f = কি হ'ব জানানে 1/p সমান 1 কি হ'ব 2 ডায়োপ্টাৰ তাৰ মানে কিমান হ'ব 0.5 মিটাৰ তাৰ মানে ফোকাস দৈৰ্ঘ্য কিমান হ'ব 0.5 মিটাৰ দেখিছা ফোকাস দৈৰ্ঘ্য কিমান হ'ব 0.5 মিটাৰ আকৌ যদি লেন্সৰ ক্ষমতা কি বুলি দিয়া হয় জানানে p = যদি দিয়া হয় এখন অৱতল লেন্সৰ দ্বাৰা ক্ষমতা কিমান দিয়া আছে -5 ডায়োপ্টাৰ কিমান বুলি দিয়া আছে -5 ডায়োপ্টাৰ তেতিয়া
f ইকুৱেল কিমান হ'ব জানানে 1/p তাৰ মানে 1/-5 কি হ'ব 1/-5 তাৰ মানে কি হ'ব -0.2 মিটাৰ কি হ'ব -0.2 মিটাৰ হ'ব গতিকে লেন্সৰ ক্ষমতাৰ একক হৈছে ডায়োপ্টাৰ আৰু লেন্সৰ ক্ষমতা ফোকাস দৈৰ্ঘ্যৰ কি হয় ব্যস্ত ভগ্নাংশ বা ব্যস্ত সমানুপাতিক হয় এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন লেন্স এখনৰ ক্ষমতা হ'ল লেন্সখনৰ ড্যাশৰ ব্যস্ত ভগ্নাংশ কি হ'ব তোমালোকে গমে পাইছা লেন্সখনৰ কি হ'ব ফোকাস দৈৰ্ঘ্যৰ লেন্সখনৰ ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ কাৰণ p ইকুৱেল কি হ'ব 1/f f বাঢ়ি গলে p কি হৈ যাব কমি যাব আকৌ f যদি কমি যায় p আকৌ কি হৈ যাব বাঢ়ি যাব মোৰ দ্বিতীয় প্ৰশ্ন অবতল লেন্সৰ ক্ষেত্ৰত লক্ষ্য বস্তু যদি অসীমত থাকে প্ৰতিবিম্বৰ স্থান নিৰ্ণয় কৰা অবতল লেন্সৰ ক্ষেত্ৰত যদি ক'ত থাকে লক্ষ্য বস্তু অসীমত থাকে এটো হৈছে আলোক কেন্দ্ৰ হয়নে নহয় আলোক কেন্দ্ৰ আমি ধুনিয়াকে আঁকি লম এটো হৈছে আলোক কেন্দ্ৰ এতিয়া আমি কি দিম ইয়াত f1 দিম ইয়াত কি দিম 2f1 দিম এতিয়া লক্ষ্য বস্তুৰ স্থান ক'ত বুলি কৈছে অসীম বুলি কৈছে গতিকে অসীমৰ পৰা পোহৰ ৰশ্মি কেনেদৰে আহে অসীমৰ পৰা পোহৰ ৰশ্মি সমান্তৰাল ভাৱে আহে অসীমৰ পৰা পোহৰ ৰশ্মি কেনেদৰে আহে সমান্তৰাল ভাৱে আহে আৰু অবতল লেন্সৰ ক্ষেত্ৰত কি হয় পোহৰ ৰশ্মি ফোকাসৰ মাজেৰে পাৰ হোৱা যেন লাগে কেনেকুৱা লাগে পোহৰ ৰশ্মি ফোকাসৰ মাজেৰে পাৰ হোৱা যেন লাগে হয়নে নহয় পোহৰ ৰশ্মি ফোকাসৰ মাজেৰে পাৰ হোৱা যেন লাগে ঠিক আছে পোহৰ ৰশ্মি ফোকাসৰ মাজেৰে পাৰ হোৱা যেন লাগে অবতল লেন্সে কি কৰে পোহৰ ৰশ্মিৰ বিচ্যুতি ঘটায় অবতল লেন্সে কি কৰে পোহৰ ৰশ্মি ডাইভাৰ্স কৰে বিচ্যুতি ঘটায় দেখিছা মুখ্য অক্ষৰ সমান্তৰাল ভাৱে অহা ৰশ্মি কি লাগে প্ৰতিহৰণৰ পিছত কিহৰ মাজেৰে পাৰ হোৱা যেন লাগে ফোকাসৰ মাজেৰে পাৰ হোৱা যেন লাগে গতিকে প্ৰতিবিম্ব কি হ'ব অতিশয় সংকুচিত হ'ব আৰু ক'ত গঠন হ'ব f1 ত গঠন হ'ব আৰু কেনেকুৱা প্ৰতিবিম্ব গঠন হ'ব প্ৰতিবিম্ব কেনেকুৱা গঠন হ'ব অসৎ প্ৰতিবিম্ব গঠন হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা ঘৰত ৰেগুলাৰ প্ৰেক্টিছ কৰিবা আজিলৈ আহো ধন্যবাদ